নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 5ৰ বিজ্ঞানৰ পাঠ নং 7 আহাৰ আৰু স্বাস্থ্য। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে 1 নম্বৰত দি আছে যে প্ৰধান পুষ্টিকৰ শব্দবোৰ কি কি? ইয়াৰ উত্তৰটো লিখিব লাগিব যে প্ৰধান পুষ্টিকৰ বস্তুবোৰ হ'ল কাৰ্বহাইড্ৰেট, প্ৰ'টিন, চৰ্বি, ভিটামিন বা খাদ্য প্ৰাণ আৰু বিবিধ খনিজ পদাৰ্থ। এইকেইটা লিখি দিলে হৈ যাব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দি আছে কাৰ্বহাইড্ৰেট আৰু চৰ্বিয়ে আমাক কি দিয়ে? এইবোৰৰ কেইবিধমান প্ৰধান উৎসৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব কাৰ্বহাইড্ৰেট আৰু চৰ্বিয়ে আমাক শক্তি দিয়ে। চাউল, আটা, ময়দা, আলু, চেনি, গ্লুক'জ আদিবোৰ কাৰ্বহাইড্ৰেট প্ৰধান উৎস। আনহাতে ঘি, মাখন, কণী, বাদাম, মাছ, মাংস ইত্যাদি প্ৰচুৰ পৰিমাণে চৰ্বি থাকে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দি আছে 3 নম্বৰ প্ৰশ্নটো যে প্ৰ'টিনৰ প্ৰধান ভূমিকা কি? প্ৰ'টিনৰ কেইবিধমান উৎসৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিম যে শৰীৰত প্ৰ'টিনৰ প্ৰধান ভূমিকা হ'ল প্ৰ'টিনে শৰীৰৰ অংগ প্ৰত্যংগবোৰৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। শৰীৰত কেতিয়াবা দুখ পালে বা আঘাত পালে আঘাত পোৱা অংশবোৰ প্ৰ'টিনৰ দ্বাৰা পুনৰ গঠন হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দি আছে 4 নম্বৰ প্ৰশ্নটো যে ভিটামিন কিমানবিধ আৰু কি কি? ইয়াৰ উত্তৰটো লিখিম যে ভিটামিন সাধাৰণতে 6 বিধ। সেইবোৰ হৈছে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি, ভিটামিন ই আৰু ভিটামিন কে। এই 6 বিধৰ নাম লিখি দিলে হৈ যাব। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো দি আছে ইয়াৰ পিছত ভিটামিন বি আৰু ভিটামিন চি কিয় আৱশ্যক লিখা। ইয়াৰ উত্তৰটো লিখিম যে আহাৰত ভিটামিন বি সঠিক পৰিমাণে নাথাকিলে শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগৰ গঠন আৰু বৃদ্ধি ঠিকমতে নহয়, মনত থকা শক্তি কমে। আনহাতে এইবিধ ভিটামিনৰ অভাৱত বেৰি বেমাৰ হয়। চাউল, গম, বুট, মাহ, মাছ, মাংস আদিত ভিটামিন বি থাকে। শৰীৰৰ বাবে দৰকাৰী আন এবিধ ভিটামিন হ'ল ভিটামিন চি। মাংসপেশীৰ গঠনৰ বাবে ভিটামিন চিৰ আৱশ্যক। শৰীৰত ভিটামিন চিৰ অভাৱ হ'লে স্ক্ৰাফি নামৰ এবিধ ৰোগ হয়। স্ক্ৰাফি ৰোগত দাঁত আলু অখহে আৰু ইয়াৰ পৰা তেজ ওলায়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দি আছে ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো যে কণীত কি কি থাকে উল্লেখ কৰা। ইয়াৰ উত্তৰটো লিখিম যে কণীত ভিটামিন চিৰ বাহিৰে বাকী সকলোবোৰ ভিটামিন থাকে। অৰ্থাৎ কণীত ভিটামিন এ, ভিটামিন বি, ভিটামিন ডি, ভিটামিন ই আৰু ভিটামিন কে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ 7 নম্বৰ প্ৰশ্নটো দি আছে যে ইয়াৰ পিছতো শাক পাচলি কিয় খাব লাগে। ইয়াৰ উত্তৰটো লিখিম যে আমাৰ শৰীৰৰ বৃদ্ধি আৰু ভাল স্বাস্থ্যৰ বাবে পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন। শাক পাচলি যথেষ্ট পৰিমাণে কাৰ্বহাইড্ৰেট, প্ৰ'টিন আৰু ভিটামিন থাকে। এই আটাইবোৰ আমাৰ শৰীৰৰ বাবে অতি দৰকাৰী। ইয়াৰ উপৰিও আমাৰ শৰীৰৰ বাবে ভিটামিন চি অতি আৱশ্যক। ভিটামিন চি মৰিচা, সেউজীয়া শাক, বন্ধাকবিত পোৱা যায়। সেয়েহে খোৱা খাদ্যৰ লগত যথেষ্ট পৰিমাণে সেউজীয়া শাক পাচলি খাব লাগে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ শেষৰ প্ৰশ্নটো দি আছে যে 8 নম্বৰটো যে আহযুক্ত আহাৰ খোৱাৰ প্ৰয়োজনীয়তা কি? ইয়াৰ উত্তৰটো লিখিম যে আহাৰত থকা আহে শক্তি যোগান নধৰে বাবে শৰীৰৰ গঠনত সহায় নকৰে। তথাপি আহযুক্ত খাদ্য আমাৰ শৰীৰৰ বাবে দৰকাৰী। আহে আমি খোৱা বস্তুবোৰৰ অলাগতিয়াল অংশ দেহৰ পৰা বাহিৰ হোৱাত সহায় কৰে। এনেকৈ এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে। ধন্যবাদ।